ওয়েলকাম টু আরএইচ স্টাডি। আজি আমি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় লেচনৰ অনুশীলনী 8.4ৰ 5 নম্বৰৰ বাকি থকা অংকখিনি কৰি যাম। 5 নম্বৰৰ 9টো কৰি আছো। প্ৰশ্নটো হ'ল cosec a minus sin a whole into sec a minus cos a equal 1/tan a plus cot a। ইংগিত দিছে বাওপক্ষ আৰু সোঁপক্ষ বেলেগে হৰণ কৰা। আমি প্ৰথম লেফট হ্যান্ড সাইড কৰি চাও। লেফট হ্যান্ড সাইড কিমান আছে? cosec a minus sin a whole into sec a minus cos a। ইয়াক আমি সূত্ৰত পেলাও। cosec a মানে আমি লিখিব পাৰো 1/sin a minus sin a whole into sec a মানে লিখিব পাৰো 1/cos a minus cos a। এতিয়া আমি লসাগু লওঁ। লসাগু কিমান হ'ব? ইয়াত হৈ আছে লসাগু sin a ওপৰত 1 minus sin square a হৈ আছে whole into ইয়াত লসাগু হৈছে cos a 1 minus cos লসাগু লওঁতে cos into cos a into cos equal cos square a। এতিয়া আমি কৰোঁ তলত আছে কিমান sin a ওপৰত হ'ব 1 minus sin square a মানে হ'ল সূত্র এটা আছে cos square a into তলত cos a 1 minus cos square a equal sin square a। ঠিক আছে, ইফালে sin a এটা আছে তলত, ইফালে দুটা আছে। তেতিয়াহ'লে আমি এটা লিখিব পাৰো ইয়াত cos a এটা আছে, ইয়াত দুটা আছে। তেতিয়াহ'লে ইয়াত দুটাৰ পৰা আমি লিখিলো এটা ইনটু sin a দুটাৰ পৰা ইয়াত দুটাৰ পৰা আমি লিখিলো কেইটা এটা। এতিয়া আমি ৰাইট হ্যান্ড সাইডত লিখো। ৰাইট হ্যান্ড সাইড কিমান আছে? যেহেতু দুটা বেলেগ বেলেগ কৰিব কৈছে, কিমান আছে 1/tan a plus cot a। এতিয়া ইয়াকো আমি ভাঙি দিওঁ। এইটো হ'ল মেইন হৰণ ডিভাইড চিন। টেনক আমি sin a by cos a লিখিব পাৰো প্লাস cot a cos a by sin a লিখিব পাৰো। তলৰটো লসাগু ল 1 ইয়াৰ লসাগু কিমান হ'ব? cos a into sin a ওপৰত ইয়াত চ cos a মিলি গৈছে, বাকি যেটো আছে সেইটো লৈ গৈ ওপৰটো লগত পূৰণ কৰা। কিমান হ'ব? sin square a প্লাস ইয়াত কৰিলে cos square a। এতিয়া 1 আছে 1 লিখিলো। 1 ৰ লগত এটো যেহেতু এটো হৰণ বুজাইছে, হৰণৰ পিছৰটো হৰণৰ জায়গাত পূৰণ দিলে পিছৰটো প্ৰতিক্ৰম হৈ যায়, তাহলে এটো ওপৰত গুচি যাব। মানে cos a into sin a ওপৰত আহি গ'ল, তলত থাকিব sin square a plus cos square a। এতিয়া আমি কৰিব পাৰো ওপৰত আছে কিমান cos a into sin a। এতিয়া আৰু এটা সূত্ৰ জানো sin square a plus cos square a equal 1 হয়। 1 তলত নিলিখিলেও হয় cos a into sin a equal আমি এতে ক'ব পাৰো লেফট হ্যান্ড সাইড equal রাইট হ্যান্ড সাইড প্রমাণিত হল। 10 নম্বৰটো প্ৰশ্ন হ'ল 1 plus tan square a divided by 1 plus cot square a equal 1 minus tan divided by 1 minus cot a whole square equal tan square a। ইয়াত এইটো কৰিও tan square a পাব লাগিব, এইটো কৰিলেও tan square a পাব লাগিব। তুমি প্ৰথমটো কৰো 1 plus tan square a তলত কিমান হ'ব 1 plus cot square a। এতিয়া আমি ইয়াক কি কৰিম 1 plus tan square a এটা সূত্র আছে, সেই সূত্রটো হ'ল sec square a। 1 plus cot square a হয়তো সূত্রটো হ'ল cosec square a। এতিয়া আমি sec square ক আমি 1 by cos square a লিখিব পাৰো, cosec square ক 1 by sin square a লিখিব পাৰো। এতিয়া আমি এটো তলত লৈ যাও, যেহেতু এটো হৰণ হৈ আছে না 1 by cos square a। এই হৰণৰ কাৰণে আমি পূৰণ চিন দিয়াৰ লগে লগে এটো প্ৰতিক্ৰম হৈ যাব, প্ৰতিক্ৰম হলে মানে ওপৰত উঠি যাব। এতিয়া আমি কৰি যাও, ওপৰত হৈছে এটোৰ লগত এটো পূৰণ কৰিলে sin square a, তলত কিমান হৈছে cos square a। তেছো sin a by cos a equal যদি tan a হয় তেতিয়াহলে sin square a by cos square a equal কিমান হ'ব tan square a। এতিয়া পিছৰটো আমি কৰো, পিছৰটো কিমান আছে পিছৰটো 1 minus tan a divided by 1 minus cot a whole square। এতিয়া 1 minus tan a ইয়াক আমি tan a এর সূত্রটো আমি ভাঙি দেব 1 minus sin a by কিমান হৈছে
cos a তলত কিমান 1 মাইনাছ cos a বাই sin a স্কয়াৰ আছে স্কয়াৰ দি থৈ যাবা পিছতে ইয়াক আমি কিমান লিখিব পাৰো ইয়া লহাগু লৈ লও লহাগু কিমান হৈছে cos a হৈ আছে তে ইয়াত 1 আছে 1 ৰ লগত পূৰণ কৰিলে cos a মাইনাছ যেটো মিলি গৈছে সেম লিখো sin a তলত কিমান হৈছে ইয়াত তেতিয়াহলে লহাগু কিমান হ'ব sin a হৈ আছে ওপৰত কিমান sin a মাইনাছ cos a ইয়াক আমি কি কৰো লিখি দেউ উল্টাকে cos a মাইনাছ sin a তলত কিমান হৈছে cos a যে যদি হৰণৰ জায়গাত আমি পূৰণ চিন দিও ওপৰত গুছি যাব কিমান sin a তলত হৈ যাব sin a মাইনাছ cos a এতিয়া আমি মই স্কয়াৰ দিতে পাহৰি গৈছো ইয়াতে স্কয়াৰ ইয়াতে কিমান আছে স্কয়াৰ আছে স্কয়াৰ দি থৈ যাবা তে আমি ইয়াক আমি কৰো পূৰণ কৰি দিও sin a ইনটু ইয়াত কিমান আছে cos a মাইনাছ sin a মানে আমি এটো পিছত লিখিলো তলত cos a কিমান আছে sin a মাইনাছ cos a স্কয়াৰ আছে স্কয়াৰ দি যাও তেছ ইয়াৰটোৰ লগত sin a আগত আছে ইয়াৰ লগত মিলিবলৈ হলে ওপৰত আমি -1 এটা কমন লৈ তাৰ পিছত কৰো কিমান হ'ব sin a তাহলে কি হৈ যাব sin a আগত আহি মাইনাছ cos a হৈ যাব পিছত ইয়াত কিমান হ'ব তলত যেটো আছে লিখা cos a sin a মাইনাছ cos a ইয়াত কি হ'ব ব্ৰেকেট হোল স্কয়াৰ এতিয়া এইটো কেনসেল কৰিব পাৰো কে ওপৰত কিমান হৈছে মাইনাছৰ sin a তলত কিমান হৈছে cos a স্কয়াৰ আছে সমান সমান কিমান হ'ব স্কয়াৰ থাকিলে ইয়াত হৈ আছে sin স্কয়াৰ a তলত কিমান হ'ব cos স্কয়াৰ a যে sin স্কয়াৰ a ইকুৱেল cos স্কয়াৰ a sin স্কয়াৰ a বাই cos স্কয়াৰ ইকুৱেল কিমান আছিল tan স্কয়াৰ a এতেকে আমি লিখি দিব পাৰো এতেকে 1 plus tan square a divided by 1 plus cot square a equal 1 minus tan a divided by 1 minus cot a whole square equal tan square a প্রমাণিত হল আগ্রহ সকলে বুঝি পাইছা পিছৰটো কৰো 6 নম্বৰ প্ৰশ্ন কিছে প্ৰমাণ কৰা প্ৰথম প্ৰশ্নটো হল 10 to the power 4 theta plus tan square theta equals sec to the power 4 theta minus sec square theta ইয়াত আমি সলিউশন কৰাৰ সময়টো লেফট হ্যান্ড সাইড লৈ লও লেফট হ্যান্ড সাইডত কিমান আছে 10 to the power 4 theta plus tan square theta ইয়াত আমি কমন লব পাৰি ইয়াত দুটা আছে ইয়াত সাইড আছে সাইডৰ পৰা দুটা আমি কমন লৈ ললো থাকিব কিমান tan square theta plus ইয়াত কিমান হ'ব লৈ লৈছো গতিকে 1 হ'ব এতিয়া আমি tan স্কয়াৰৰ কাৰণে এটো লিখিব পাৰো যে sec square theta minus 1 এটো লিখিব পাৰো আৰু tan square theta plus 1 এটা সূত্ৰ আছে হেতু হল sec square theta ইয়াত লিখি দিব পাৰা যেহেতু tan square theta plus 1 equal sec square theta এতিয়া পূরণ কৰি দিয়া sec square into sec square sec to the power 4 theta minus 1 into sec square theta equal sec square theta কি হল ইকুয়াল রাইট হ্যান্ড সাইড হৈ গল প্রমাণিত হল 2 নম্বৰ করো ইয়াত আমি 2 নম্বৰ প্রশ্ন আছে cos theta by 1 minus tan theta plus sin theta by 1 minus cot theta equal sin theta plus cos theta এতিয়া আমি ইয়াতো লেফট হ্যান্ড সাইড লৈ লও লেফট হ্যান্ড সাইড কিমান আছে cos theta divided by 1 minus tan theta plus sin theta by 1 minus cot theta ইয়াক আমি কি কৰিম cos theta আছে লিখি আছে ইয়াক আমি ভাঙি দিম tan theta ভাঙি দিম tan theta মানে হল sin theta by cos theta plus sin theta by 1 minus cot theta ভাঙি দিলে cos theta by sin theta
এতিয়া আমি কি কৰিম, তলৰটো লসাগু লৈ লওঁ। cos থিটা লসাগু কিমান হৈছে, cos থিটা, পিছত 1 আৰু cos থিটা পূৰণ কৰিলে cos থিটা মাইনাছ sin থিটা প্লাছ ইয়াতো লসাগু লৈ ল'লা sin থিটা, ওপৰত লসাগু হ'লে sin থিটা হৈ আছে 1 আৰু মাইনাছ cos থিটা হৈছে, তলত লসাগু যিটো আছে এইটো sin থিটা। আমি কৰিছোঁ কাৰণে ডাইৰেক্ট কৰি দিলোঁ। এতিয়া আমি এই তলৰটোলৈ ওপৰত উঠি যাব, এতিয়া পূৰণ কৰি দিলে কিমান হ'ব, cos স্কয়াৰ থিটা, পিছত তলত হৈ আছে cos থিটা মাইনাছ sin থিটা প্লাছ ইয়াত হৈ আছে sin থিটা আৰু সেই ওপৰত sin থিটা এটা আছে এইটো পূৰণ কৰিলে sin স্কয়াৰ থিটা, তলত হৈ আছে sin থিটা মাইনাছ cos থিটা। এতিয়া লসাগু ল'বলৈ হ'লে ইয়াত যিটো আগতে cos থিটা আছে, এতিয়া ইয়াৰ আগত মাইনাছ চিন দিলে cos থিটাৰ আগত প্লাছ চিন হৈ যাব। একেই কৰা যেনেকৈ হওক, ইয়াত ওপৰত আছে cos স্কয়াৰ থিটা, তলত হৈ আছে cos থিটা মাইনাছ sin থিটা, ইয়াত মাইনাছ চিন দি দিলে কিমান হ'ব, ইয়াত আছে sin স্কয়াৰ থিটা, তলত cos থিটা মাইনাছ কি হৈ যাব, sin থিটা হৈ যাব। এতিয়া আমি লসাগু লোৱাত সুবিধা হৈ যাব। এতিয়া লসাগু কিমান হৈ আছে, লসাগু হৈ আছে cos থিটা মাইনাছ sin থিটা, ওপৰত হৈ আছে cos স্কয়াৰ থিটা মাইনাছ sin স্কয়াৰ থিটা। ইয়াক আমি সূত্ৰত পেলাব পাৰোঁ, a স্কয়াৰ মাইনাছ b স্কয়াৰ ইকুৱেল a মাইনাছ b, মানে cos থিটা মাইনাছ sin থিটা হোল ইনটু a প্লাছ b, মানে cos থিটা প্লাছ sin থিটা। তলত যেটো আছে লিখি দিয়া cos থিটা মাইনাছ sin থিটা, কটাকটি গ'লে এইটো আৰু এইটো কেনসেল হৈছে, ওপৰত হৈ আছে তেতিয়াহ'লে cos থিটা প্লাছ sin থিটা। আমাৰ ইকুৱেল কি হয়, এইটোৱে ৰাইট হেণ্ড সাইড এইটো দেখুৱাব কৈছে, ৰাইট হেণ্ড সাইড প্ৰমাণিত হ'ল। ইয়াত কিমান আছে, 3 নম্বৰ sec থিটা মাইনাছ ৰুট ওভাৰ আছে, sec থিটা মাইনাছ 1 ডিভাইড বাই sec থিটা প্লাছ 1 ডিভাইড বাই cos ইজ ইকুৱেল cosec থিটা মাইনাছ cot থিটা। এতিয়া আমি লেফ্ট হেণ্ড সাইডৰ পৰা অংক কৰিম। লেফ্ট হেণ্ড সাইডত কিমান আছে, যেটো আছে এইটো লিখা sec থিটা মাইনাছ 1 ডিভাইডেড বাই sec থিটা প্লাছ 1, ইয়াত ৰুট ওভাৰ আছে। আমি তলৰটো সূত্ৰত পেলাবলৈ এটা ব্যৱস্থা কৰোঁ, যেনেকৈ আছে লিখিলোঁ sec থিটা প্লাছ 1 লিখিলোঁ। এতিয়া যদি মই sec থিটা মাইনাছ 1 দি দিলোঁ, এটা সূত্ৰত পৰি গ'ল, এইটো বেছি হৈ গৈছে কাৰণ চেম ওপৰত লিখিম sec থিটা মাইনাছ 1, ৰুট ওভাৰ আছে দি যাবা, তলৰটো কিমান হ'ল a প্লাছ b হোল ইনটু a মাইনাছ b, সূত্ৰ কিমান আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ, মানে sec স্কয়াৰ থিটা মাইনাছ 1 স্কয়াৰ মানে 1 হয়, ইয়াত লিখিব পাৰিম sec থিটা মাইনাছ 1 হোল স্কয়াৰ বুলি লিখিব পাৰিম। এতিয়া sec স্কয়াৰ থিটা মাইনাছ 1 এটা সূত্ৰ আছিলে, সেই সূত্ৰটো কিমান আছিলে, tan স্কয়াৰ থিটা, sec স্কয়াৰ থিটা মাইনাছ 1 ইকুৱেল tan স্কয়াৰ থিটা, ওপৰত আছে কিমান sec থিটা মাইনাছ 1 হোল স্কয়াৰ। এতিয়া চোৱাচোন, আমি এইটোৰ স্কয়াৰ ৰুট কেনসেল, ইয়াৰো স্কয়াৰ ৰুট কেনসেল, থাকিব কিমান, তেতিয়াহ'লে ইয়াত আছে sec থিটা মাইনাছ 1, তলত হ'ব কিমান tan থিটা। এতিয়া আমি ইয়াক এক্সট্ৰাকে লিখি দিব পাৰোঁ। প্ৰথম আমি ইডাৰেশ্যন আগত লিখিলোঁ sec থিটা বাই tan থিটা মাইনাছ 1 বাই tan থিটা। এতিয়া আমি sec থিটাক ভাঙি দিলে আমি লিখিব পাৰোঁ 1 বাই cos থিটা, tan থিটাক ভাঙিলে sin থিটা বাই cos থিটা। এতিয়া চোৱা, এইটো তলৰ আছে, এইটো হৰণ কৰিলে ওপৰত গুচি যাব, গতিকে ইয়াত কিমান থাকিব, মাইনাছ, ইয়াক আমি লিখিব পাৰোঁ 1 বাই, যেটো আছে এইটো সেম ৰাখা লাগিলে, এইটো ভাঙি গ'লে থাকিব 1 বাই sin থিটা মাইনাছ 1 বাই tan থিটা। এতিয়া 1 বাই sin থিটা মানে কিমান আছিলে, 1 বাই sin থিটা মানে আমি লিখিব পাৰোঁ, দৰ্শন এইটো আকৌ লিখিলোঁ 1 বাই sin থিটা মাইনাছ 1 বাই tan থিটা, এইটো মানে 1 বাই sin থিটা মানে আছিলে cosec থিটা মাইনাছ 1 বাই tan থিটা মানে লিখিব পাৰোঁ cot থিটা, ইকুৱেল ৰাইট হেণ্ড সাইড প্ৰমাণিত হ'ল। পিছৰটো কৰোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল cot থিটা প্লাছ tan থিটা ইকুৱেল sec থিটা ইনটু cosec থিটা। এতিয়া আমি লেফ্ট হেণ্ড সাইড লওঁ, লেফ্ট হেণ্ড সাইডত কিমান আছে cot থিটা প্লাছ tan থিটা, cot থিটাক আমি ভাঙিব পাৰোঁ cos থিটা বাই
sin থিটা প্লাস tan থিটাক ভাঙিব পাৰো sin থিটা বাই cos থিটা এতিয়া আমি লহাগু ললে দুইটাৰ পূৰণফল হ'ব sin থিটা ইনটু cos থিটা এতিয়া sin থিটা মিলি গৈছে থাকিব cos থিটা ইনটু cos থিটা ইকুৱেল cos স্কয়াৰ থিটা প্লাস sin থিটা ইনটু sin থিটা ইকুৱেল sin স্কয়াৰ থিটা তে ওপৰত হৈ আছে কিমান 1 cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ইকুৱেল 1 ডিভাইডেড বাই sin থিটা ইনটু cos থিটা ইয়াক আমি এক ভাঙি ভাঙি লিখিলে 1 বাই sin থিটা ইনটু 1 বাই cos থিটা 1 বাই sin থিটা মানে হল cosec থিটা ইনটু 1 বাই cos থিটা মানে হল sec থিটা ইয়াত আগতে লিখি দিও sec থিটা ইনটু cosec থিটা ইকুৱেল রাইট হ্যান্ড সাইড প্রমাণিত হল 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ইকুৱেল 2 cosec স্কয়াৰ থিটা প্ৰমাণ কৰিব লাগে ইয়াত প্ৰশ্নত 2 cos থিটা আছে আমি ইয়াত cosec স্কয়াৰ লিখিলম সলিউশনত কৰি দিও কিমান হ'ব লেফট হ্যান্ড সাইড লৈ আছে লেফট হ্যান্ড সাইড ইয়াত আছে লেফট হ্যান্ড সাইড কিমান 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ইয়াক আমি লহাগু লৈ লও লহাগু কিমান হ'ব দুইটাৰ পূৰণফল 1 by 1 plus sin theta whole into 1 minus sin theta ওপৰত যেহেতু এইটো মিলি গৈছে এইটো পূৰণ কৰিলে হ'ব 1 minus sin theta তেলে এইটো মিলি গৈছে তেলে ইয়াত লিখিম কি 1 plus sin theta এটা প্লাস চিহ্ন আছে এতিয়া আমি লিখি দিও তলটো এটা সূত্ৰত পৰিছে না 1 plus sin theta into 1 minus sin theta মানে 1 স্কয়াৰ minus sin স্কয়াৰ theta তলটো কিনে ব্র্যাকেট উঠাই দিয়া 1 minus sin theta plus 1 plus sin theta সো এটো sin theta প্লাস আর আছে এটো মাইনাস আছে ক্যান্সেল হৈ গল উপৰত কিমান আছে 2 আছে 1 minus sin স্কয়াৰ theta আমি জানো কি 1 minus sin স্কয়াৰ theta cos স্কয়াৰ theta এতিয়া আমি ইয়াক 2 into 1 by cos স্কয়াৰ theta বুলি লিখিব পাৰো এক্সট্ৰা কৰি দিছো আকৌ পূৰণ কৰিলে হেতু হৈ যাব এতিয়া 2 into 1 by cos স্কয়াৰ theta মানে হল sec স্কয়াৰ থিটা ইকুৱেল রাইট হ্যান্ড সাইড প্রমাণিত হল আগৰ সকলোৱে বুজি পাইছা কিপ ওয়াচ মাই চ্যানেল সাবস্ক্রাইব কৰিবা সাপোর্ট কৰিবা থ্যাংক ইউ